আপোনাৰ মানুহজনীক আপুনি সন্তুষ্ট কৰাৰ এইটো সবতকৈ ডাঙৰ উপায়। স্বামী আৰু স্ত্ৰী যদি বেয়া হৈ যায়, বিগড়ি যায়, তেতিয়াহ'লে এখন সমাজ ধ্বংস হৈ যাব পাৰে। আৰু স্বামী স্ত্ৰীৰ সম্পৰ্ক যদি সুন্দৰ হৈ যায়, কৈছে কিয়ামতৰ দিনা সবতকৈ প্ৰথমতে ৰিষ্টাৰ ভিতৰত প্ৰশ্ন কৰা হ'ব, সৱাল জবাব কৰা হ'ব, মোৰ স্বামীৰ লগত মোৰ পত্নীৰ কি সম্পৰ্ক আছিলে, মোৰ লগত মোৰ পত্নীৰ সম্পৰ্ক কেনেকুৱা আছিলে, কিয়ামতৰ দিনা প্ৰথম প্ৰশ্ন সেইটো কৰা হ'ব। আপোনালোকে গম পায়? গতিকে মোৰ মা ভনীসকল, মতা মানুহজন বজাৰৰ পৰা অহাৰ পিছতেই মোনাটো চাই বোলে মোৰ ফেভৰেট চব্জি নানিলে কাও 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 এইটো কৰিব নাপায়। আৰু পুৰুষগৰাকীও চেষ্টা কৰিব লাগে, মাইকী মানুহজনী যদি কিবা এটা কৈ পঠিয়াইছে, সবতকৈ আগত আপুনি সেইটো লাগিলে হোৱাটছএপত আপুনি লিখি লৈ যাওক, মোবাইলত লিখি লৈ যাওক, সবতকৈ আগত আপুনি সেইটো লোৱাৰ চেষ্টা কৰক। সেইটো আপোনাৰ মানুহজনীক আপুনি সন্তুষ্ট কৰাৰ এইটো সবতকৈ ডাঙৰ উপায়। তেওঁ যিটো কৈছে আবদাৰটো কৰাৰ চেষ্টা কৰক, যদি তেওঁ গুনাহৰ কামৰ কথা কোৱা নাই। বহুত কথা আছে ভাই মহতৰম বস্তু বুজুৰ্গ। আমাৰ স্বামী স্ত্ৰীৰ সম্পৰ্কবিলাক আজিকালি খুব বেয়া। ঘৰে ঘৰে কাজিয়া, ঘৰে ঘৰে দ্বন্দ্ব, ঘৰে ঘৰে খৰিয়াল, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনতো ইয়াৰ প্ৰভাৱ পৰিছে। ল'ৰা ছোৱালীবিলাক বেয়া হৈ গৈছে। ল'ৰাই ক'বলৈ বাধ্য হৈ পৰিছে, চালা এইখন ঘৰত আৰু নাথাকো, আৰু এইখন ঘৰত থাকি শান্তি নলগা হৈছে। ছোৱালীজনীও বেয়া হ'বলৈ লৈছিল লাহে লাহে, যে মা বাবাৰ কাজিয়া সদায় আৰু কিমান শুনি থাকিব। মহতৰম ভাই অৱস্থা বুজুৰ্গ, মতা মানুহ যদি বাহিৰৰ পৰা ওলাই আহে, তেতিয়া মাইকী মানুহে কি কৰিব লাগে? সান্তনা দিব লাগে। যদি কিবা কাৰণত কিবা এটা আনিব পৰা নাই, আপুনি সোধক যে কি কাৰণে আনিব পৰা নাই, বাৰু যিয়ে নহওক আনিব পৰা নাই আৰু নেক্সট ইনশাল্লাহ আমি এইখিনি চেষ্টা কৰিব, আৰু এইখিনি ইনশাল্লাহ আমি লাহে লাহে কৰিব। প্ৰেছাৰ নিদিব মতা মানুহৰ ওপৰত। মতা মানুহ বহুত প্ৰেছাৰত থাকে। আমাৰ নবী